টিউচনলৈ গৈ ঘূৰি নাহিল ভাস্বতী কলিতা। স্কুটিৰ সৈতে নলাত পৰিছিল ভাস্বতী। নৱম শ্ৰেণীৰ ছাত্ৰী ভাস্বতীৰ মৃত্যুত শোকস্তব্ধ টিহু। টিহুৰ শংকৰদেৱ শিশু নিকেতনৰ নৱম শ্ৰেণীৰ ছাত্ৰী আছিল ভাস্বতী কলিতা। আজি এই ঘটনাটো শুনিবলৈ পাই আমাৰ নিকেতনৰ পৰিয়ালবৰ্গ অতিকৈ মৰ্মাহত হৈছোঁ। যদিও পৰীক্ষা বা ক্লাছ নাছিল, আমাৰ সকলো আচাৰ্য আছে যে ইয়াত আহি অলপ আগলৈকে তেওঁৰ যিটো দুখৰ চাহ তাত শোকাকুল পৰিৱেশত তেওঁৰ যিটো পঢ়াৰ দিশত বা তেওঁৰ যিটো সাংস্কৃতিক দিশত যি তেওঁৰ ৰাপ, সেই কথা আমি সোঁৱৰণি কৰিছোঁ। অতি ফুলকমলীয়া ছোৱালী উঠি অহা সময়তে তেওঁ যাবলগীয়া হ'ল। আমি তেনেকুৱা অৱস্থাত আজি খুব মৰ্মাহত হৈছোঁ। টিহুৰ ৰণাকুচি হেলচাপাৰাৰ বাপন কলিতাৰ কন্যা ভাস্বতী টিউচনৰ বাবে গৈছিল ঘৰৰ পৰা। আনদিনাৰ দৰে টিউচনলৈও সেইদিনা স্কুটি লৈয়ে গৈছিল। কিন্তু টিউচনৰ পৰা উভতাৰ সময়তে সংঘটিত হ'ল এটা দুৰ্ঘটনা। নগৰখনৰ ৩ নম্বৰ ৱাৰ্ডত সংঘটিত দুৰ্ঘটনাত মৃত্যু হয় ভাস্বতীৰ। ভাস্বতীৰ স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই পৰে। তাৰ পাছতে ভাস্বতীক নলাৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ভাস্বতীৰ। আৰু এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ টিহুত। মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে পিতৃ মাতৃ, শোকত ভাগি পৰিছে ওচৰ চুবুৰীয়া। ভাস্বতীৰ অকাল মৃত্যুৱে এতিয়া সকলোকে কন্দুৱাই তুলিছে। টিহুৰ পৰা কিশোৰ গোস্বামী, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।